আছো এতিয়া বৰ্তমান অৰেঞ্জ ষ্টুডিও গুৱাহাটীত আৰু এটি আমাৰ আধৰুৱা সপোন আসলতে জুবিন দাৰ লগত কথা বতৰা চলি আছিল আমি এটি গীত কৰাৰ তেখেতৰ লগত আৰু সেই আধৰুৱা সপোনটো আমি আজি পূৰণ কৰিবলৈ গৈ আছো এই ষ্টুডিও অৰেঞ্জৰ পৰা আমি আৰম্ভ কৰিছো তো সকলোৱে আশীৰ্বাদ বিচাৰিছো গীতটি আছিল আমাৰ ৱাসিম আয়নৰ আৰু ৱাসিম আয়নে আমাৰ জুবিন দাৰ লগত আলোচনা কৰি আছিল যে তেওঁ ছিংগাপুৰৰ পৰা আহিয়ে তেওঁ গীতটি আমাৰ লগত কৰা কথা আছিল আৰু ঠিক জুবিন দাই কৰিব নোৱাৰাৰ বাবে আমাৰ ৱাসিমে নিজেই গীতটি গাইছে আৰু আসলে গীতটি এনেকুৱা ধৰণৰ হয় কেনেকৈ ধৰণে জুবিন দাৰ লগত গাবলগীয়া গীতটি আজি ৱাসিমে নিজে গাই আপোনালোকৰ বাবে আগবঢ়াই দিবলৈ চেষ্টা কৰিছে কিন্তু গাবলৈ চেষ্টা কৰিছে যদিও গাব পৰা নাই আসলে এনেকুৱা ধৰণৰ এটা আমি দেখাবলৈ চেষ্টা কৰিছো ভিডিওটোৰ যোগেদি অহা 18 তাৰিখে জুবিন দাৰ বাৰ্থডে দিনা এই ভিডিওটো আপোনালোকৰ আগলৈ আহিব আপোনালোকে মৰম দিব বুলি আশীৰ্বাদ কৰিছো লগতে জুবিন দাৰ যি লগত আলোচনা কৰা আধৰুৱা গীতটি আমাৰ সম্পূৰ্ণ হৈ উঠিব বুলি আমি আশাবাদী তো আপোনালোকৰ মৰম আৰু আশীৰ্বাদ বিচাৰিছো